সাইডত যে লাগি আছে এই বাইদেউগৰাকীয়ে সুনীল গগৈ পত্নী আৰু পুত্ৰৰ কথা কিয় তেনেকৈ ক'লে কি জানে সুনীল গগৈ পত্নী আৰু পুত্ৰৰ কথা এনেকুৱা এটা কথা কৈ দিলে এতিয়া ঘটনাটোৱে লৈছে নতুন মূৰ আকৌ কিজান মাৰাথন জেৰা চলাবলৈ নিব পত্নী আৰু পুত্ৰক কি কথা জানে পত্নী আৰু পুত্ৰই কি কথা জানে যিটো কথা এতিয়াও লুকুৱাই ৰাখিছে এই বাইদেউজনীয়ে স্পষ্টকৈ কৈ দিছে এই বাইদেউজনী কোন হয় সুনীল গগৈ কি লাগে পত্নী আৰু পুত্ৰৰ কথা কিয় তেনেকৈ ক'লে এই বাইদেউৰ মুখৰ ভাষ্য মই আপোনালোকক মই ভিডিঅ' ক্লিপৰ সৈতে দেখুৱাম কি কথা ক'লে যিটো গোপন কথা আজিলৈকে কোৱা নাই কিজান আজি হঠাৎ ছ'চিয়েল মিডিয়াত আহি ক'বলৈ বাধ্য হ'ল সুনীল গগৈক বচাবৰ কাৰণে ক'লে নে সেই জাহাংগীৰ হুছেইনক গাই দিবৰ কাৰণে ক'লে কি কথা ক'লে ভিডিঅ' ক্লিপটো পোনপ্ৰথমে চাই লওক সুনীল হত্যাকাণ্ড লৈ এতিয়া যেনেধৰণে অপপ্ৰচাৰ চলি আছে বা প্ৰচাৰ চলি আছে এই প্ৰচাৰ বিমুখ এই প্ৰচাৰত আমাৰ এটাই আহ্বান মাক আৰু পুতেকক ঢকুৱাখানা আৰক্ষী থানালৈ সদায় নি আছে আৰু এইদৰে আনি তেওঁলোকক বহুৱাই থোৱাৰ বাদে আমি যোৱাকালি লগ কৰোঁতে তেওঁ কৈছিলে যে এতিয়ালৈকে একো সোধ নাই আৰু একেখিনি কথাই আগৰ পৰা আমি যিখিনি ক'ব লাগে যিখিনি জানো সেইখিনি কথাকে কৈ আছোঁ মই চৰকাৰক আহ্বান কৰিছোঁ যদি মানুহজন হত্যাকাৰী হয় তেতিয়াহ'লে মানুহজনক ধৰি আনি তেওঁ যিটো শাস্তি দিব লাগে মোৰ চকু আগতে দিয়ক এইটো মই আহ্বান ৰাখিছোঁ আৰু এটাই কথা আমি ৰাইজ হিচাপে আহ্বান এটা কথাই ৰাখিছোঁ এই যিগৰাকী কম বয়সৰ মহিলাই বৈধব্য জীৱন যাপন কৰিছে বগা সাজ পিন্ধিছে আমাৰ হিন্দু সমাজত স্বামী যেতিয়া হেৰাই বগা সাজ পিন্ধিব লাগে আৰু সেই মহিলাগৰাকীও বগা সাজে এতিয়া পিন্ধি আছে কিন্তু এটাই কথা আমাৰ মনে অনুভৱ হয় সেই মহিলাগৰাকী যেতিয়া থানালৈ আনি আছে কিন্তু গৃহখন চোৱাত আৰু তেওঁ কোনো মানুহ নাই দুগৰাকী বৃদ্ধা মাতৃ যিহেতু সুনীলৰ মাতৃ দুগৰাকী আৰু তেওঁৰ এজনী সৰু ছোৱালী মই ল'ৰাটো অলপ বয়স হৈছে ল'ৰাটোৰ কথা ক'বলৈ নাযাওঁ ল'ৰাটোৱে অলপ চিন্তা কৰি নিজে কিবা কৰিব পাৰিব এই তিনিটা কেঁচুৱা মানে বৃদ্ধা মাতৃ দুগৰাকীও আমাৰ গাঁৱলীয়া মতে কেঁচুৱা সেই দুগৰাকী মাতৃক কেনেকৈ পৰিচালনা কৰিব এইটো অতি পৰিতাপৰ কথা হৈছে আৰু চৰকাৰক আহ্বান ৰাখিছোঁ মানুহগৰাকীক এনেকুৱা এটা শাস্তি নিদি মানে নিজৰ ঘৰতে ৰাখক তেওঁ নজৰবন্দী কৰি ৰাখক যেতিয়াই বিচাৰে তেতিয়াই তেওঁলোকৰ তালৈ মাতক আৰু ঘৰখনত এই বোৱাৰীগৰাকীক দেখি বা নাতিটোক দেখি এই অকণমানি ছোৱালীজনী আৰু এই বৃদ্ধা মাতৃ দুগৰাকীয়ে নিশ্চয় মনত এটা প্ৰশান্তি লাভ কৰক এইটো আমি আশা ৰাখিছোঁ আমি এইটো ক'বলৈ যোৱা নাই যে সুনীল হত্যাকাৰী নহয় তাক শাস্তি নিদিয়ক দুইটাকে দিয়ক যদি সুনীল হয় সুনীলক দিয়ক যদি জাহাংগীৰ হয় জাহাংগীৰ দিয়ক দুটা পৰিয়ালক ন্যায় দিয়ক আৰু যদি তৃতীয় পক্ষৰ হাত আছে এই তৃতীয় পক্ষক বিচাৰি উলিয়াবলৈ আমি চৰকাৰক আহ্বান ৰাখিছোঁ এই বাইদেউগৰাকীয়ে কি কথা ক'লে হয় ঠিকেই কৈছে পত্নী আৰু পুত্ৰক ইমান ঘনে ঘনে মাৰাথন জেৰা চলাবলৈ লৈ গৈছে যিহেতু ঘৰখনত কোন আছে দুগৰাকী বৃদ্ধা মাক কাৰণ সুনীল গগৈ দুগৰাকী মাতৃ বুলি ইতিমধ্যে গম পাইছোঁ আৰু এটা ল'ৰা আৰু এজনী ছোৱালী ল'ৰাটো অকণমান বুজিব পৰা হৈছে ছোৱালীজনী অকণমানি আৰু বাৰে বাৰে থানালৈ অহা যোৱা কৰাই আছে পুলিচ প্ৰশাসনে জেৰা চলাই আছে আৰু সেই বাইদেউগৰাকীয়ে যিখিনি কথা ক'লে অতি শুদ্ধ কথাই কৈছে প্ৰকৃততে যদি জাহাংগীৰ হুছেইনক সুনীল গগৈ হত্যা কৰিছে দুখী শাস্তি পোৱাটো সকলোৱে বিচাৰে কিন্তু এনেকৈ এগৰাকী মহিলাক বাৰে বাৰে জেৰা চলোৱাটো উচিত জানো কাৰণ পুলিচ প্ৰশাসনে কৰিছে কাৰণ জেৰা চলাব লাগিব কাৰণ সেইখিনি সোধপোছ কৰিলেহে বহুত তথ্য উদ্ধাৰ হ'ব কিন্তু বাৰে বাৰে এগৰাকী মহিলাকে কাৰণ পত্নী হ'ল বুলিয়ে যে অকল পত্নীকে সোধপোছ কৰি থাকিব পুত্ৰ হ'ল বুলি যে পুত্ৰকে সোধপোছ কৰিব অকল পত্নী পুত্ৰক সোধপোছ কৰি থাকিলেই জানো গোটেই ৰহস্যটো ফাদিল হ'ব জানো পত্নী পুত্ৰকে যদি এনি টাইম সুধি থাকে কেতিয়াও নহ'ব আৰক্ষী প্ৰশাসনে বেলেগকৈ তদন্ত কৰি আৰু গোটেই ৰহস্যটো ফাদিল কৰিব লাগে প্ৰকৃততে যদি সুনীল গগৈ সঁচাকৈ হত্যাকাৰী তেতিয়াহ'লে কোনোৱে বচাব নালাগে ঘৰখনিও আনকি বচোৱাটো আমি নিবিচাৰোঁ এতিয়া পত্নীয়ে বিধৱা সাজ পিন্ধিলে আপোনালোকে জানেই কাৰণ বিধৱা হৈ থকাটো এগৰাকী মহিলাৰ কাৰণে কিমান দুখজনক কাৰণ যিখন সেন্দু স্বামী নামত লয় সেই সেন্দুকণ মোহাৰি পেলোৱা সেই মহিলাহে জানে তাৰ মূল্য কিমান গম পাইছেনে আৰু বাৰে বাৰে মাৰাথন জেৰা চলোৱাই থকাটো আমিও নিবিচাৰোঁ উচিত তদন্ত কৰি গোটেই ঘটনাটো ৰহস্য ফাদিল কৰাটো বিচাৰোঁ কিন্তু জোনমণি ৰাভাৰ কেছটো যাতে নহওক কাৰণ জোনমণি ৰাভাৰ কেছটোতো আৰক্ষী প্ৰশাসনে নোৱাৰাৰ পিছত CIDক দিছিল CIDয়ে নোৱাৰাৰ পিছত CBIক দিছিল কিন্তু CBI হাত দাঙি দিয়া আগতে হাত দাঙি গ'ল আৰু অৱশেষত সেই ঘটনাটোৱে মানে দুৰ্ঘটনাত মৃত্যু হ'ল বুলি স্বীকৃতি কৰিছিল আৰু
সেই ঘটনাটোৱে যি নেকি জোনমণি ৰাভাই ন্যায় নাপালে। তেনেকৈ যাতে নহওক, যিটো জাহাংগীৰ হুছেইন আৰু সুনীল গগৈ ঘটনাটোৱে যাতে তেনেকুৱা ৰূপ নলওক, আমি তাৰে কামনা কৰিছোঁ। আৰু যিগৰাকী বাইদেৱে কথাখিনি ক'লে বহুত ধুনীয়াকৈ ক'লে, আপোনালোকে শুনিছে, মই ভিডিঅ' ক্লিপৰ সৈতে লগাই দিছোঁ। বাৰে বাৰে আমিও নিবিচাৰোঁ এগৰাকী বিধৱা মহিলাক বাৰে বাৰে নি থানাত গৈ জেৰা চলাই থকাটো, সোধ পোছ কৰি থকাটো। যি সুধিব লগা আছে সুধিলে, কিন্তু বাকীখিনি কাম আপোনালোকে নিজে কৰক, বিচাৰক আৰু সন্ধান উলিয়াওক। তেতিয়া সন্ধান পালেহে সুনীল গগৈ ঘটনাটো গম পাব, ৰহস্য ফাদিল হ'ব। তেনেকৈ কাৰোবাক যদি পত্নী পুত্ৰকে যদি এনি টাইম জেৰা চলাই থাকে, কেনেকৈ ওলাব কওকচোন সন্ধান? কাৰণ চাৰি বেৰৰ বাহিৰ যাব লাগিব, চাৰি বেৰৰ ভিতৰত যদি সন্ধান উলিয়াব বিচাৰে, সন্ধানটো কেতিয়াও নোলায়, কাৰণ বাহিৰত যাব লাগিব। কাৰণ চাৰি বেৰৰ ভিতৰততো সুনীল গগৈ পত্নী, সুনীল গগৈ পুত্ৰই আছে। এনি টাইম সিহঁত কেইজনকে যদি এনি টাইম জেৰা চলাই থাকে, উত্তৰ ওলাব জানো কওকচোন? কেতিয়াও নোলায়। আমি বিচাৰোঁ সোনকালে তদন্ত কৰি দুখী শাস্তি পোৱাটো, কিন্তু এনেকৈ অকল ঘৰখনকে জেৰা চলাই থকাটো আমি নিবিচাৰোঁ। আমি ভাল খবৰ পাম বুলি, কিবা এটা নহ'লেও কিবা এটা খবৰ পাম বুলি আমি অপেক্ষা কৰিছোঁ অতি সোনকালে। আৰু আপোনালোকৰ সেই বাইদেউগৰাকীয়ে কৰা ভাষ্যটো আপোনালোকক শুনালোৱে। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, এনেকৈ ভিডিঅ' প্ৰস্তুত কৰি থাকিম আগলৈকে, অনাগত দিনলৈকে, যেতিয়ালৈকে ন্যায় নাপায় জাহাংগীৰ হুছেইনৰ ঘৰখনে, সুনীল গগৈৰ ঘৰখনে যেতিয়ালৈকে ন্যায় নাপায়। যদি তৃতীয় পক্ষ আছে, সেই তৃতীয় পক্ষজনো ওলাব লাগে আৰু অতি শীঘ্ৰে আইনী দ্বাৰাই দোষীক শাস্তি দিব লাগে, তাৰে কামনা কৰিছোঁ।